এইটো ইস্যু কেতিয়া লাগে চাওক এইটো এটা ইস্যু লাগিছে মানে প্ৰব্লেম আৰু এই প্ৰব্লেম দিছে আমাৰ এই বাইদেউৰ আচ্ছা বাইদেউ আপুনি কি ক'লে এতিয়া যে মই ফেচবুক বাদ দিম নেকি মানে এইটো প্ৰফাইল আপুনি খুলিছে নতুন প্ৰফাইল নতুন পেজ খুলিছে তো এইটো কি হৈছে আপোনাৰ এনেকুৱা মানে প্ৰব্লেম আহিছে এইটো এনেকুৱা প্ৰব্লেম আপুনি কি ফেচবুক কি বাদ দিব লাগিছিল কি ভাবিছে আপুনি বেয়া হৈ গল নেকি আৰু এইটো হোৱাৰ কাৰণটো কি মই যে ক'লো আপোনাক ধৰা পৰিছে না মই আপোনাক যিটো সুধিছো এইটো হৈছে উত্তৰ কি হৈছে প্ৰব্লেম আপোনাৰ ডাউনলোড কৰাটো বেলেগক ডাউনলোড কৰাটো মানে দিছে ইয়াত ডাউনলোড কৰি মানে আপোনাৰ আৰু এটা বেলেগ প্ৰফাইল আছিল তাৰ পৰা ভিডিও ডাউনলোড কৰি ইয়াত দিছে আপুনি সেইকাৰণে এই প্ৰব্লেমটো আহি গ'ল এইটো তেতিয়া বুজি পালে মই আপোনাক কি কৈছিলো যে আপুনি বেলেগৰ ভিডিও দিছে নেকি আপুনি এইটো কল আৰু এইটোৱে আপুনি ভয় খাইছে না নেক্সট টাইম কি কৰিব এইবিলাক নকৰিব আপুনি বুজি পালে নতুনকে দিব লাগিব হা নতুন যিকোনো ভিডিও নতুন দিব লাগিব তা বুজি পালে আপোনালোকে সকলোৱে মই কি কৈছো যদি আপোনালোকে বেলেগৰ ভিডিও দিয়ে বেলেগত তো দূৰে কথা নিজৰ ভিডিও এটা পেজ আছে এই পেজৰ পাছত আৰু এটা পেজ যদি দিয়ে যেনেকৈ বাইদেউ কি কৰিছিল এটা মানে তাৰ অৰিজিনাল পেজ এটা আছিল ভাবছে এই পেজটো তাৰ প্ৰব্লেম হৈছিল কিবা অলপ বেংকৰ সেটআপৰ কি ভাবছে এইটো পেজ মোৰ নষ্ট হৈ গ'ল ভাবিছিল না আপুনি তা ভাবাতে কি হ'ল বাইদেউ কৈছে তাৰ ভিডিও ডাউনলোড কৰিছে ডাউনলোড কৰি কিনে নতুন পেজ খুলিছে নতুন পেজত দিয়াৰ লগে লগে এইটো আহি গ'ল এই প্ৰব্লেমটো বাইদেউ আহি গ'ল আৰু আপোনাৰ ঘৰ ক'ত বাইদেউ মোৰ লংকা হজাই লংকা না আৰু ফেচবুকৰ নামটো কি আপোনাৰ এইটো চেনেলৰ শ্ৰীমিতা কেম্পাই না আচ্ছা বাইদেউৰ এইটো প্ৰফাইল মই আপোনাক দেখাই দিছোঁ এইটো চাওক ফেচবুক এইটো চাওক শ্ৰীমিতা কেম্পাই হয় না তা বাইদেউৰ মানে এইটো নতুন প্ৰফাইল খুলিছে এইটো আৰু আগত এটা প্ৰফাইল আছিল কি বাইদেউ আপোনাৰ আগৰ প্ৰফাইলটো এইটো অন কৰকচোন আগৰ প্ৰফাইলটো তা বুজি পালে আপোনালোকে মই কি কৈছোঁ যদি আপোনালোকে বেলেগৰ ভিডিও ডাউনলোড কৰি যদি দিয়ে তাৰ পৰা এনেকুৱা ধৰণৰ প্ৰব্লেম আহিব কিন্তু এইটো প্ৰব্লেম যদি এটা দিয়ে পিছত এইটো প্ৰব্লেম সলভ হৈ যায় যেনেকৈ বাইদেউৰ মানে সলভ হৈ গ'ল এতিয়া চাওক আচ্ছা এক মিনিট চাওক সেইটো ওলাচোন নতুন শ্ৰীমিতা ওলাচোন মই দেখাই দিছোঁ হা যিটো বাইদেউৰ মানে প্ৰব্লেম হৈছিল মই যে ডাউনলোড কৰি কিনে যে দিছিল যে সেইটো প্ৰফাইল ঠিক আছে না আপোনাক মই ভালদৰে দেখাইছোঁ চাওক সেইটো প্ৰফাইল খুলি দিয়কচোন বাইদেউৰ প্ৰফাইলটো খুলি আছে আপোনাক মই ভালদৰে দেখাইছোঁ কিয় দেখাই দিছোঁ আপোনালোকে ভাবিব কি যে প্ৰফাইলটো নষ্ট হৈ গ'ল নষ্ট হোৱা নাইতো সেইটো আপোনাৰ 1 মাহ 1.5 মাহ বা 2 মাহ পিছত ঠিক হৈ যাব অট'মেটিক বুজিছে এইটো এই মানে ইয়াৰ কাৰণে আপুনি যে ফেচবুক বাদ দিব এই ভুল কাম নকৰিব এতিয়া চাওক এইটো প্ৰফাইল এতিয়া এই যিটো মই ইস্যুটো দেখালোঁ আপোনাক এইটো প্ৰফাইল বাইদেউ চাওক এতিয়া চাওক কোনো ইস্যু নাই বাইদেউ আচ্ছা এই যে প্ৰব্লেম তোমাৰ আহিছে এইটো মোটামুটি বৰ্তমান কেইদিন হ'ল সেইটো হৈ কিনে কেইদিনত ভাল হ'ল 1 ঘণ্টামান ভাল 1 ঘণ্টা ভাল হৈছে তা বুজিছে যিটো প্ৰব্লেম আপোনাক দেখালোঁ মোটামুটি 1 ঘণ্টাৰ ভিতৰত ভাল হৈছে না তাৰপিছত এতিয়া চাওক সেই যিটো ইস্যু আছিল এই যিটো ইস্যু আপোনাক মই দেখালোঁ এই হোৱাটছআপত চাওক এই হোৱাটছআপ মই দেখাইছোঁ আপোনাক এইটো প্ৰব্লেম আহিল কিহৰ কাৰণে বেলেগৰ মানে বাইদেউৰ ভিডিঅ' বাইদেউ নিজে ডাউনলোড কৰিছে হয় না আপুনি দিয়াৰ কাৰণে এইটো প্ৰব্লেম আহিল আৰু এইটো প্ৰব্লেম এপিল কৰিব লাগে দেখা এই যে এপিল আপুনি লগে লগে এপিল কৰিছিল না বাইদেউ এপিল কৰাৰ পিছত লগে লাগিছে হয় না এপিল কৰাৰ পাছত লগে লগে অহাৰ পাছত কি হ'ল 1 ঘণ্টা খুলি দিল এতিয়া মই আপোনাক দেখাইছোঁ চাওক এইটো চাওক এই প্ৰফাইলটো এইটো প্ৰব্লেমটো এই প্ৰফাইল আছিল এতিয়া চাওক এই ইয়াত প্ৰব্লেমটো চাওক ইস্যুটো আহিছিল মানে ইয়াত দেখাইছিল না বাইদেউ তো এতিয়া চাওক আছে এতিয়া চাওক স্মৃতি এইটো নাই ইয়াত চাওক চেক কৰক ইয়াত নাই কোনো ইস্যু আৰু দেখাইছোঁ আপোনাক মই এই ওপৰত যাব আপুনি মনিটাইজেশ্যনটো চাওক ইয়াতো চব ঠিক আছে কোনো প্ৰব্লেম নাই চববিলাক চব অ'কে আছে তাৰপিছত মই আপোনাক আৰু দেখাইছোঁ প্ৰফেশ্যনেল ডেছবৰ্ডত যাব আপুনি ঠিক আছে নহয় ইয়াত নহয় বেক কৰিব ৰ'ব এই ওপৰত যাব 3 লাইনত যাব আপোনাক মই দেখাই দিছোঁ ছাপৰ্টত যাব ছাপৰ্টত গৈ এইটো চাওক ছাপৰ্ট ইনবক্স ইয়াত যাব চাই যে কিবা প্ৰব্লেম হয় মই শ্ব' কৰোঁ যে ইয়াত চাওক ইয়াতো কোনো প্ৰব্লেম ন' ভাইলেশ্যন মানে চব ঠিক আছে এতিয়া আপুনি টেনশ্যন ল'ব নালাগে আপুনি সেইটোতো কাম কৰিব ইয়াতো কাম কৰিব পাৰিব ঠিক আছে আৰু যিসকলৰ এনেকুৱা ধৰণৰ প্ৰব্লেম আহিছে এনেকৈ যদি প্ৰব্লেম লগে লগে এপিল কৰিব লাগে যদি আপুনি এপিলটো কৰে লগে লগে কিছুমান 1 ঘণ্টা ঠিক যেনেকৈ বাইদেউ ঠিক হ'ল মোৰো আহিছিল মোৰতো এদিন ভয় খাইছিলোঁ মোৰতো চব ৰেষ্টিকেট হৈ গৈছিলে এইবিলাক মই আপোনাক দেখাইছোঁ হা চাপ'জ ধৰি লওক এইটো প্ৰফাইল বাইদেউৰ না বাইদেউৰ এইটো প্ৰফাইল এই যিবিলাক মানে আৰ্নিং যিবিলাক থাকে মানে আপোনাৰ চাপ'জ আপোনাৰ কণ্টেণ্ট মনিটাইজেশ্যন ছাবস্ক্ৰিপশ্যন যিমান আৰ্নিং চব মোৰ বন্ধ হৈছিল একদিন নহয় 1 ঘণ্টাৰ কাৰণে মই কি কৈছোঁ লগে লগে মই এপিল কৰিছোঁ এপিল কৰাৰ লগে লগে মানে কি হ'ল হৈ গ'ল ঠিক হৈ গ'ল মানে যেনেকৈ বাইদেউৰো ঠিক হৈ গ'ল গতিকে আপোনালোকে ভয় নাখাব আৰু ফেচবুকটো বাদ নিদিব সেইটোত কাম কৰক কিবা প্ৰব্লেম আছোঁ না চল্ভ কৰি দিম আমি মোৰ ভিডিঅ'বিলাক চালে এইবিলাক প্ৰব্লেম কেতিয়াও নাহিব কাৰণ কিয় মই ইছ্যুৰ ওপৰত বেংক চেলাৰৰ বহুত ভিডিঅ' বনাইছোঁ বেংক চেলাৰৰ ওপৰত 52টা 53টা ভিডিঅ' বনাই আছে ইছ্যুৰ ওপৰত বহু ভিডিঅ' বনাই আছে এটা ইছ্যু নহয়তো ইছ্যু কি কাৰণত লাগে আপোনাৰ সৰু বাচ্চাৰ কাপোৰ নিপিন্ধা ফটো ভিডিঅ' দিব তাতো ইছ্যু লাগিব যেনেকৈ বাইদেৱে তাৰ প্ৰফাইলত আগৰ প্ৰফাইলত ভিডিঅ' দিছিল সেইটো ভিডিঅ' ডাউনলোড কৰি তাৰ এইটো প্ৰফাইলত দিছে আৰু সেইটো দিব নোৱাৰিব আপুনি সেইটো দিলে এনেকুৱা ইছ্যু আহিব সেইটো ফেচবুকৰ গাইডলাইনৰ বাহিৰত মানে
ঠিক আছে গতিকে আপোনালোকে এনেকুৱা ধৰণৰ ইস্যু বহুত পাব আৰু পালেও টেনশ্যন নকৰিব আৰু এই ভুল কামটো নেক্সট টাইম নকৰিব তেতিয়া আপোনাৰ প্ৰব্লেম নাই যদি আপুনি এবাৰ কৰিল দুবাৰ কৰিল তিনবাৰ চাৰিবাৰ কৰিব তেতিয়া আপোনাক ৰেষ্ট্ৰিক্ট কৰি দিব মানে ফেচবুক কাম কৰিব নিদিব আপোনাক আৰু বাইদেউ কেনেকুৱা লাগিল মোৰ কথা সেইটো কওক ভাল লাগিছে হয় আৰু বাইদেউ কি হয় আপোনাৰ এয়া মোৰ ভাই বোৱাৰী হয় তা আপোনাৰ ঘৰৰ একেলগে সজাই লংকা আমি এটাই ফ্যামিলি ওকে আৰু ভাল লাগিল ইমান দূৰৰ পৰা আপোনালোকে আহিছে ঠিক আছে আৰু আপোনাৰ কামখিনি গোটেইখিনি এটা এটা কৰি প্ৰব্লেম সলভ আৰু এইটো মই ভিডিঅ' কিয় বনাইছোঁ বাইদেউ মানুহে যাতে বুজি পাওক যে তাৰ প্ৰব্লেমটো হ'লে ভয় যাতে নাখায় আপুনি ইমান দূৰৰ পৰা কষ্ট কৰিছে সজাই লংকা ওচৰ নহয়তো হয় নহয় মই নিবিচাৰোঁ যে আপুনি ডাইৰেক্ট মোৰ ঘৰত নাহা কৰিয়ে এই ভিডিঅ'টো চাই কিনে মানুহ সলভ কৰিব পাৰে হয়নে বাইদেউ কাৰণ চবেতো আহিব নোৱাৰিব পাৰিব জানো কোনেও ইমান সহজে আহিব কাৰণ বাইদেউ কষ্ট কৰি ইমান দূৰৰ পৰা মোৰ ঘৰত আহিছে যাতে আপোনালোকৰ যদি এনেকুৱা প্ৰব্লেম হয় মোৰ ঘৰত নাহিও এনেকুৱা টাইপৰ ভিডিঅ' মই বহুত বনাইছোঁ এটা নহয় এইটো ভিডিঅ' নহয় এনেকুৱা ভিডিঅ' আৰু বহুত আছে মোৰ সেই ভিডিঅ'বিলাক চাবা শিকিবা শিকিলে ইমান দূৰ কষ্ট কৰি নাহিলেও চলিব ঠিক আছে আৰু যদি বেংক ছেটআপ কৰিব নাজানা মোৰ ভিডিঅ' আছে তেনেহ'লে মোৰ ঘৰত আহিবা কোনো প্ৰব্লেম নাই মোৰ ঘৰত খালি সোমবাৰ দিনাখন বন্ধ বাকী মংগলবাৰৰ পৰা আপোনালোকে ৰবিবাৰলৈকে মোৰ ঘৰত আহিব পাৰে যিকোনো মানে টাইমত যিকোনো টাইম মোটামুটি আপুনি দূৰৰ পৰা যিকোনো টাইমত মই ব্যৱস্থা কৰি দিম যেনেকৈ বাইদেউ সজাই লংকাৰ পৰা আহিছে মই বাইদেউ সুধিলোঁ তেতিয়া আহিছোঁ গুৱাহাটী আহিছিলোঁ না বাইদেউ 3টাত গুৱাহাটী তো মই এইখিনি আহোঁতে আৰু 4 ঘণ্টা 3 ঘণ্টা লাগিব ৰাতি 8টা মই সুধিলোঁ বাইদেউ ইমান দূৰৰ পৰা আহিছে এতিয়া মই তাক না কৰিব নোৱাৰোঁ ৰাতি 9টা 10টা হ'লেও মানে কাম কৰিম ভাবিছোঁ তো এতিয়া টাইম কেইটা হ'ল ৰাতি মোটামুটি 8টা বাজিলে ঠিক আছে 8টা আৰু আপোনালোকে বহুতে জানে মই ৰাতি 9টা বজাত লাইভ আহোঁ কিন্তু কেতিয়াবা মই লাইভ আহিব নোৱাৰোঁ নাহাৰ কাৰণ হৈছে মোৰ ঘৰত মানুহ আহে ডেইলি পৰহি আহিছিল নাগালেণ্ডৰ পৰা তাৰ 4 দিন 5 দিন আগত আহিছিল গোলাঘাটৰ পৰা এইফালে গুৱাহাটী বিশ্বনাথ চাৰিআলি তেজপুৰ নলবাৰী বঙাইগাঁও চিৰাং চাৰিওফালে পৰা মোৰ ঘৰত মানুহ আহে ডেইলি কিয় আহে বেছিভাগ বেংক ছেটআপ আৰু ইস্যু যদি কৰিব নাজানে আহিবা মই কৰাই দিম টেনশ্যন ল'ব নালাগে ঠিক আছে লগ পাই বাইদেউ ভাল লাগিল ঠিক আছে হয় নিশ্চয় ওকে আৰু যিসকলে প্ৰব্লেম আছে মোৰ ভিডিঅ'বিলাক চাই কিনে প্ৰব্লেমবিলাক সলভ কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ প্ৰফাইলত ৰাখি থৈ দিব